হেল্ল' গাইজ, বন্ধুসকল ভালে আছে চাগে। মই অলপ মোৰ পাৰ্চনেল কথা শ্বেয়াৰ কৰিবলৈ আজি এই ভিডিঅ'টো বনালোঁ। এটা যথেষ্টই ভাল গুৱাহাটী মহানগৰখন দেখা পায়, যিটো উৎসাহ, যিটো এটা ব্যৱস্থাৰ এটা গঠন হৈছিল আমাৰ জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানীক ৱেলকাম জনাবলৈ ঘপককৈ খবৰ এটা পোৱাত অলপ বেয়া লাগিছে মনটো। চ' তাৰ মাজতে মই ৰিলেশ্যনশ্বিপ জাপান, ইণ্ডিয়া, অসম সেই বিষয়ে অলপ ক'বলৈ বিচাৰিছিলোঁ। প্ৰথম কথা, জাপানৰ প্ৰধানমন্ত্ৰী ছানি টাইকাচি মেডাম আমাৰ ইণ্ডিয়াত অহাৰ কথা আছিল আৰু ইণ্ডিয়াৰ যিটো ইণ্ডিয়া আৰু জাপানৰ বিজনেছ ছামিট, সেই ছামিটটো এটেণ্ড কৰাৰ কথা আছে। চ' বিজনেছ ছামিট এটেণ্ড বুলি ক'লে এটা ইণ্টাৰনেশ্যনেল ট্ৰিটি টাইপ হয়, য'ত নেকি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, বিজনেছ, আমাৰ GDP এই গোটেইখিনি বস্তু ইয়াতে লগ হয়। তেওঁৰ লগত মিনিমাম 50জন ধৰক জাপানিজ ইনভেষ্টৰ, CEO, ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ডেলিগেটছ প্লাছ অফিচিয়েল সকলোখিনি আহি এটা ডাঙৰ টীম আহে তেওঁলোকৰ লগত। এটা যিহেতু ইণ্টাৰনেশ্যনেল হয়, ইণ্টাৰনেশ্যনেল ফিগাৰ হয়। আৰু আমাৰ কাৰণে যথেষ্ট লাকি দিন আছিল যে এটা ইণ্টাৰনেশ্যনেল এখন ছামিট আমি গুৱাহাটীয়ে হোষ্ট কৰিব গৈ আছোঁ। নৰ্থ ইষ্টৰ অসমৰ গুৱাহাটীয়ে হোষ্ট কৰিব গৈ আছোঁ। আগতেও 2019 চনত ইণ্ডিয়া জাপানৰ এখন মিটিং হোৱাৰ কথা আছিল, কিন্তু সকলোৱে হয়তো গম পালে যে 2019ত সেইখনো কেঞ্চেল হৈ গ'ল। চ' এইখন এখন ডাঙৰ হায়েষ্ট ইণ্টাৰনেশ্যনেল ছামিট এটেণ্ড কৰিবলৈ জনোৱা যিটো উৎসাহ, সেই উৎসাহটো আমাৰ গুৱাহাটীয়ে পোৱাৰ কাৰণে, অসমে পোৱাৰ কাৰণে, তাৰ কাৰণে আমি ধন্যবাদৰ পাত্ৰ। কিন্তু কথা হ'ল, জাপান আৰু ইণ্ডিয়াৰ যিটো বিজনেছ ট্ৰিটি, সেই ট্ৰিটিত আমাৰ লাভ কি হ'ব? প্ৰথম কথা হ'ল, জাপানে অলৰেডি অসমত কিছুমান বেলেগ কোম্পানীৰ থ্ৰুদি ইনভেষ্ট কৰি আছে। তেওঁলোকে আৰু অলপ বেছিকৈ ইয়াত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এগ্ৰিকালচাৰ হওক, হেল্থ কেয়াৰ হওক, টেকন'লজি হাব হওক, সেইখিনিত আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ইনকাম পটেঞ্চিয়েল প্লাছ জবৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আগবাঢ়ি আহিল হয়। ছেকেণ্ডলি, বিশ্ব দৰবাৰত অসমৰ নাম জিলিকিল হয়। হুৱেৰেজ দিল্লী, মুম্বাই, পুনে, বেংগলোৰ ইমান ডাঙৰ চিটি থকাৰ পিছতো গুৱাহাটীত এনেকুৱা এখন বিজনেছ ছামিট হ'বলৈ যোৱাটো আমাৰ কাৰণে এটা লাকি মোমেণ্ট। এইখন এখন ইণ্টাৰনেশ্যনেল বিজনেছ ছামিট হয়। চ' বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন, স্কিলছ, হেল্থ কেয়াৰ, সেই সকলোবিলাকতে আমাৰ এই গোটেইখিনি বস্তু আমি প্ৰাউড ফিল কৰিব লগা আছিল বা কৰিলোঁ হয় বা